সকলোকে জনাও খ্ৰীষ্ট প্ৰেমৰ ঈশুচাহে। বন্ধুসকল, আহক আজি আমি ক্ৰোধ আৰু ধীৰ ৰখাৰ বিষয়ে বাক্য চাওঁ। বন্ধুসকল, আজিৰ এই বিষয় আমাৰ জীৱনৰ কাৰণে অতি আৱশ্যক, কিয়নো আমাৰ ভিতৰত বহুত এনেকুৱা ব্যক্তি আছে যে সৰু সৰু কথাত বহুত ক্ৰোধ কৰে। কিন্তু ক্ৰোধ কৰিলে কি হয় আৰু ধীৰ ৰাখিলে কি হয়? আহক আজি আমি এই বাক্যৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম। বাক্যত কৈছে, হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোকে জানি আছা, কিন্তু প্ৰত্যেক মানুহ শুনিবলৈ খৰ, ক'বলৈ ধীৰ আৰু ক্ৰোধলৈও ধীৰ হওক, কিয়নো মানুহৰ ক্ৰোধে ঐশ্বৰিক ধাৰ্মিকতা সাধন নকৰে। এতেকে তোমালোকে সকলো অহোচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি যি ৰোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰা। কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দণ্ড আৰু আটাই কুকৰ্ম থাকে। এতেকে শাস্ত্ৰে কয়, ঈশ্বৰ অহংকাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।